নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, কি খবৰ তোমালোক সকলোকে মোৰ ইউটিউব চেনেল জে মাইণ্ড অফ এডুকেশ্যনলৈ স্বাগতম জনাইছোঁ। যিসকল ছাত্ৰ ছাত্ৰী আহি থকা কম্পাৰ্টমেণ্টেল এক্সাম 2026ৰ বাবে প্ৰস্তুতি চলাই আছা, সেইসকল ছাত্ৰ ছাত্ৰীৰ বাবে আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে 99% কমন হোৱাকৈ অসমীয়া ব্যাকৰণৰ অতিকৈ গুৰুত্বপূৰ্ণ কিছুমান সমৰ্থক শব্দ আগবঢ়াম। আৰু তোমালোকে যদি গুৰুত্ব সহকাৰে এই সমৰ্থক শব্দকেইটা মনত ৰাখা, তেতিয়াহ'লে নিশ্চিতভাৱে 2 মাৰ্কছৰ পৰা 3 মাৰ্কছ পাবলৈ সক্ষম হ'বা। 2010 চনৰ পৰা 2020 চনলৈ হৈ যোৱা SSLC এক্সামত এই শব্দকেইটাৰ মাজৰ পৰা 100% কমন কৰিছিল। আহা আমি দেৰি নকৰি আজিৰ মূল ভিডিঅ'টোলৈ আগবাঢ়োঁ। আজিৰ প্ৰথমটো সমৰ্থক শব্দ আছে পৃথিৱী। ইয়াৰ সমৰ্থক শব্দ হ'ব দৰিদ্ৰী বা বসুন্ধৰা বা দৰা। তোমালোকে পৃথিৱীৰ সমৰ্থক শব্দ দৰিদ্ৰী, বসুন্ধৰা বা দৰা এই তিনিটা শব্দই মনত ৰাখিবা, কাৰণ পৰীক্ষাত পৃথিৱী শব্দটোৰ সমৰ্থক শব্দ লিখিব নিদি দৰিদ্ৰী শব্দটোৰ সমৰ্থক শব্দ লিখিব দিব পাৰে, বসুন্ধৰা শব্দটোৰ সমৰ্থক শব্দ দিব পাৰে, নথবা দৰা শব্দটোৰ সমৰ্থক শব্দ লিখিব দিব পাৰে। দ্বিতীয় শব্দটো আছে নদী। নদী শব্দটোৰ সমৰ্থক শব্দ হ'ব নৈ বা প্ৰবাহিনী। তোমালোকে দুয়োটা মনত ৰাখিবা, নৈ বা প্ৰবাহিনী দুয়োটা শব্দ মনত ৰখাৰ কাৰণে চেষ্টা কৰিবা। মেঘ শব্দটোৰ সমৰ্থক শব্দ হ'ব জলধৰ বা ডাৱৰ। ৰাতি শব্দটোৰ সমৰ্থক শব্দ হ'ব ৰজনী বা নিশা। আকাশ শব্দটোৰ সমৰ্থক শব্দ হ'ব নভ বা গগন বা আসমান বা নীলিমা। কপাল শব্দটোৰ সমৰ্থক শব্দ হ'ব ললাট বা অদৃষ্ট। হাতী শব্দটোৰ সমৰ্থক শব্দ হ'ব হস্তি বা গছ। চকু শব্দটোৰ সমৰ্থক শব্দ হ'ব নেত্ৰ বা নয়ন। ৰজা শব্দটোৰ সমৰ্থক শব্দ হ'ব নৃপতি। কৰুণ শব্দৰ সমৰ্থক শব্দ কাতৰ বা ব্যাকুল। গছ শব্দটোৰ সমৰ্থক শব্দ দ্ৰুম, তৰু বা বিতপি। গছ নিদি পৰীক্ষাত দ্ৰুম শব্দটো দিব পাৰে বা তৰু শব্দটো দিব পাৰে বা বিতপি শব্দটো দিব পাৰে। ইয়াৰ যিকোনো এটা দি দিব পাৰে, গতিকে তিনিওটা মনত ৰখাৰ কাৰণে চেষ্টা কৰিবা। অগ্নিৰ শব্দৰ সমৰ্থক শব্দ হ'ল বগ্নি বা অনল। গড় শব্দটোৰ সমৰ্থক শব্দ হ'ব আলয়, গৃহ বা ভৱন। হাত শব্দটোৰ সমৰ্থক শব্দ হ'ব কৰ বা বুজ, বানানটো চাই যাবা। বতাহ শব্দটোৰ সমৰ্থক শব্দ হ'ব পৱন, অনিল বা সমীৰ। ডবল শব্দটোৰ সমৰ্থক শব্দ হ'ব শ্বেত বা বগা। বাৰিধি শব্দটোৰ সমৰ্থক শব্দ হ'ব সমুদ্ৰ বা জলধি। কুসুম শব্দটোৰ সমৰ্থক শব্দ হ'ব পুষ্প। তৰংগ শব্দটোৰ সমৰ্থক শব্দ হ'ব ঢৌ। তোমালোকে আন ছাত্ৰ ছাত্ৰীসকলৰ বাবে ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু অসমীয়া ব্যাকৰণৰ ওপৰত কোনটো টপিকৰ ওপৰত তোমালোকৰ ভিডিঅ' লাগে কমেণ্ট ছেকশ্যনত জনাবা। তোমালোকে শ্বেয়াৰ এটা কৰিবা, কমেণ্ট কৰিবা। আজিলৈ বিদায় লৈছোঁ।